যিকোনো পৰিস্থিতিৰ বিনিময়ত আন্দোলন কৰিবলৈ সাজু আছে যিকোনো পৰিস্থিতিৰ বিনিময়ত তাৰ কাৰণে জান দিবলগীয়া হ'লেও ঢিংবাহী ৰাইজে শান্ত নাথাকে আজি তাইকত জান দিবলগীয়া হ'লেও ঢিঙৰ ল'ৰাটো শান্ত নাথাকে আমাৰ মা ভনী যদি আক্ৰমণ কৰিব বলৎকাৰ নিচিনা কাম কৰিব আমাৰ ভনীহঁতক বলৎকাৰ কৰিব আমাৰ মাহঁতক হাত দিব তাৰপিছত আমি শান্ত হৈ থাকিম আমি প্ৰশাসনলৈ ভয় কৰিম এই বস্তু নচলিব এই বস্তু আমি কোনো কথা মানি লোৱা নহ'ব যদি প্ৰশাসনে শাস্তি নিদিয়ে আমি 24 ঘণ্টা সময় দিছোঁ 12 ঘণ্টা উকলি গৈছে আৰু 12 ঘণ্টা আমি চাম আজি আমি বন্ধহে দিছোঁ ইয়াৰ পিছত কি পৰিস্থিতি হ'ব প্ৰশাসনে বুজি ল'ব ইয়াৰ পিছত ঢিঙে কি কৰিব প্ৰশাসনে বুজি ল'ব আমি তেওঁলোকক উনুকিয়াই দিছোঁ এতিয়া যি তিনিজন ধৰিছে সেয়া কৰায়ত্ব কৰা বুলিহে কৈছে দুখী হয় নহয় তেওঁলোকে আমাক জনোৱা নাই দুখী বুলি তেওঁলোকে সোধপোছৰ কাৰণে হত্যা কৰিছে আমি প্ৰশাসনক কৈছোঁ দুখী যদি হয় তেওঁলোকে শাস্তি দিয়ক ৰাইজৰ ওচৰত আনক দুখী বুলি তেওঁলোকে প্ৰমাণ কৰক আৰু শাস্তি দিয়ক আমি সেইটো বিচাৰিছোঁ তেওঁলোকে ধৰিব জেল হাজতলৈ প্ৰেৰণ কৰিব এইটো নহ'ব এইটো মানি লোৱা নহ'ব কোনো কাৰণে মানি লোৱা নহয় অসম যুৱ পৰিষদেতো ধিক্কাৰ দিছোঁ আমি অসম চৰকাৰকো ধিক্কাৰ দিছোঁ কঠোৰৰ পৰা কঠোৰ ফাঁচি দিব লাগে কঠোৰৰ পৰা কঠোৰ ফাৰ্ষ্ট ট্ৰেক আদালতত তেওঁলোকক বিচাৰ কৰি পেলাই শাস্তি প্ৰদান কৰিবলৈ আমি এইটো কোনো কথা মানি লোৱা নহ'ব আমি বাৰম্বাৰ কৈ আছোঁ ঢিংবাহী ৰাইজে কৈ আছোঁ আমি কঠোৰৰ পৰা কঠোৰ শাস্তি বিচাৰিছোঁ তেওঁলোকক তাৰমানে যিটো শাস্তি দিলে অসমত ইয়াৰ পিছত এনেকুৱা ঘটনা কৰিব নোৱাৰে যিকোনো শাস্তি দিলে অসমত ইয়াৰ পিছত এনেকুৱা ঘটনা কৰিবলৈ সকলোৱে ভয় খায় তেনেকুৱা শাস্তি হ'ব লাগিব জেল হাজতলৈ প্ৰেৰণ কৰি 2 মাহ ৰাখিব 3 মাহ ৰাখিব তাৰপিছত এৰিব তেনেকুৱা শাস্তি আমাক নালাগে আমাক যি কৰিব সেইটো অসমবাসীয়ে গম পাব লাগিব যে ঢিঙত এনেকুৱা হোৱাৰ কাৰণে এনেকুৱা কৰিছে আজি আপোনালোকে দেখিছে স্পেচৰ গেঙে ইয়াৰ আগত এজনী 60 বছৰীয়া মহিলাক বলৎকাৰ কৰিছে এইটো লজ্জাজনক আৰু এটা জাতিৰ ওপৰত আক্ৰমণ হৈ আছে কিন্তু আপোনালোকে নিজে চাওক আপোনালোকে নিউজ কৰি আছে আমি দেখিছোঁ আপোনালোকে বিভিন্ন সময়ত আমাক সহায় কৰি আছে বহুত আপোনালোকে কষ্ট কৰি আপোনালোকে দেখিছে আমি ইয়াৰ আগত প্ৰতিবাদ কৰিছোঁ স্পেচৰ এগেইনষ্টত তাৰপিছতো যদি এনেকুৱা হৈ থাকিব আমি কেনেকৈ জীয়াই থাকিম আমাৰ মহিলা যদি সুৰক্ষা নহয় আমাৰ যদি মাতৃ সুৰক্ষা নহয় আমাৰ যদি ভনী সুৰক্ষা নহয় তাৰপিছত আমি কি কৰিম গতিকে তাৰ আগতে আমি যি কৰিব লাগে তাকে কৰিম আজি তাৰিখত আমি কৈ দিলোঁ অসম চৰকাৰক কৈ দিছোঁ ইয়াৰ কাৰণে যিকোনো পৰিস্থিতিলৈ যাবৰ কাৰণে আমি বাধ্য আছোঁ অসম চৰকাৰ ৰেডি হ'বলৈ আমি জনাই দিছোঁ আমি প্ৰতিবাদ চলি থাকিব প্ৰতিবাদ ইয়াতকৈ ভয়াৱহ হ'ব আজি প্ৰতিবাদ হোৱা নাই আমি আজি শান্তিপূৰ্ণ বন্ধ ঘোষণা কৰিছোঁ আজি আমি এইটো শান্তিপূৰ্ণ বন্ধ ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত ঢিংবাহী ৰাইজে শান্তিপূৰ্ণ বন্ধই ঘোষণা কৰিছে কিন্তু প্ৰতিবাদ আমি কৰা নাই ইয়াতকৈ কঠোৰতম কঠোৰ প্ৰতিবাদ কৰিবলৈ আমি ৰেডি আছোঁ তাৰ কাৰণে জান দিবৰ কাৰণে ঢিংবাহী ৰাইজে আছে চহৰ অঞ্চলত সঁচা কথা মানে বিভিন্ন মানে বাংলাদেশী হওক হেৰি হওক আহি পেলাই ইয়াত খোপনি পিটিছে খোপনি পিটি চহৰ অঞ্চলত অপৰাধীৰ ৰমভূমি তেওঁলোকে বিভিন্ন সময়ত স্প্ৰে গেঙক কওক কিবা কওক ড্ৰাগছক কওক বিভিন্ন সময়ত বিভিন্ন আমাৰ ঢিঙত কৰি আছে আমি আজি 5-6 মাহ ধৰি ঢিংবাহী ৰাইজ ভালকৈ শুব পৰা নাই ভালকৈ খাব পৰা নাই গোটেই ৰাতি উজাগৰ থাকিব লাগে ভয়ত তাৰপিছতো আমি একোটা ফলপ্ৰসূ দেখা নাই গতিকে আমি যিকোনো পৰিস্থিতিৰ কাৰণে আজি আমি ওলাই আহিছোঁ আৰু এই যে ওলাই আহিছোঁ আমি কিন্তু নুসুমাম যদি চৰকাৰে একো পদক্ষেপ নলয় তাৰ কাৰণে আমি বিভিন্ন খিলঞ্জীয়া সুৰক্ষিত নহয় অসমীয়া জাতি খিলঞ্জীয়া সুৰক্ষিত নহয় অসমীয়া জাতি সুৰক্ষিত নহয় আজি গতিকে ইয়াৰ কাৰণে আমি যিকোনো পৰিস্থিতিলৈ যাবৰ কাৰণে আমি বাধ্য থাকিম